নমস্কাৰ গুড মৰ্নিং মই ওলাইছো মোৰ ক্লাছলে আজি মেবি মোক লৈ যাব কাৰণ তেওঁৰো সময় মিলিলে আৰু তেওঁৰ ইমান অফিসত কাম নাই যেহেতু আজি তেওঁ ঘৰৰ পৰাই কৰিম বুলি ক'লে সেইকাৰণে মোৰ সুবিধাই হ'ল দিয়কচোন সেইকাৰণে মই এতিয়া তেখেতৰ লগত যাওঁ ৰেডি হলো গৈ পেলাই আহি আপোনালোকক লগ পাম আপোনালোকৰ মাজলৈ আজি মই দিনটো কেনেকৈ অতিবাহিত কৰোঁ সেইটো দেখাম মই যাওঁ মানে গাড়ীতে যাম তেওঁ তলা মাৰিছে তলা মাৰি আহি থাকিব মই আগতে মই নিছো কিবা পাহৰিলো নেকি ক'বলৈ ধৰিছিলোঁ নাই পাহৰা মই গৈ লওঁ আপোনালোকক মই চেণ্টাৰৰ পৰা লগ পাই আছোঁ চাই গৈ থাকিব আপোনালোকে ব্লগ কৈছিলোঁ আপোনালোকক যে মই ক্লাছলৈ আহি আছোঁ বুলি ক্লাছ কৰিব যাম পালোহি ক্লাছ চেণ্টাৰ পালোহি তাইও আছে তাই গা বেয়া বোলে বহি কথা পাতি আছিলোঁ তাৰ আগতে চাহ একাপ খাই পেলাই ক্লাছ কৰি আহোঁ তাৰপিছত আপোনালোকক মই আকৌ পুনৰ লগ পাই আছোঁ সেশনটো কৰি আহিলোঁ আহি পেলাই অকণমান বহিছোঁ অকণমান কথা পাতি পেলাই যাম আৰু আপোনালোকক এবাৰ আপডেটটো দি ল'লোঁ তাই মই বহি আছোঁ দুজনী এতিয়া ওলাই গৈ আছোঁ লগ পাই আছোঁ আপোনালোকক আকৌ মই ঘৰ পাই পেলাই ঘৰ আহি আছোঁ আহি থাকোঁতে মানুহটোৱে শিলিখা এটা খাব দিলে তাকে শিলিখা এটা চুবাই কথা পাতি আহি আছিলোঁ আহি পাই পেলাই আপোনালোকক লগ পাম বুলি ভাবিছিলোঁ এনেকুৱা সময়তে যেতিয়া কেতিয়াবা মোৰ সেশন শেষ হৈ যায় দিনৰ ভাগত বিশেষকৈ আফটাৰ 12 আৰু মই আপোনালোকৰ মাজলৈ ভিডিঅ'বোৰ বনাওঁ সেইটো সময়ত অলপ প্ৰিপেয়াৰ কৰোঁ কিন্তু আজি চাগে মই প্ৰিপেয়াৰ কৰিব নোৱাৰিম কাৰণ মই ডাইৰেক্টলি গৈ পেলাই মোৰ এটা টেলিফোনিক কাউন্সেলিং আছে ফেমিলি থেৰাপি আছে মানে গান লগাই দিছিলে এখেতে সেইকাৰণে কপিৰাইট লাগি যাব পাৰে যিহেতু মই নাজানো মানে কপিৰাইট কেতিয়া কেনেকৈ লাগে কাৰণ মোৰ ফেচবুক পেজটো মই অলৰেডি কৈছোঁৱে আপোনালোকক মই ৰিস্ক ল'ব নোৱাৰোঁ সেইকাৰণে যি কি নহওক বাৰু কাউন্সেলিংটো আছে সেইকাৰণে সম্ভৱতঃ মই আজি আপোনালোকলৈ চাগে ভিডিঅ' বনাব নোৱাৰিম কিন্তু চেষ্টা কৰিম সময় মিলিলে বনাবলৈ যি কি নহওক বাৰু আপোনালোকক লগ পাম তাৰপিছত ঘৰ গৈ পাই পেলাই মোৰ সেশনটো কমপ্লিট কৰাৰ পিছত ঠিক আছে এতিয়া গৈ পাই লওঁ আপোনালোকক মই এতিয়া লগ পাইছোঁ দুপৰীয়া সময়ত কাম কৰিলোঁ অলপ ঘৰলৈ আহি পেলাই নিজৰ সেশনৰ যিটো কাম আছিলে সেয়া কমপ্লিট কৰিলোঁ তাৰ মাজতে লাঞ্চো কৰিলোঁ কৰি পেলাই এতিয়া চাহ একাপ বনাই আছোঁ নিজৰ কাৰণে চাহ একাপ খাই লওঁ আছে বাৰু নিজৰ কাম কৰি আছে অকণমান ৰেষ্ট লৈছে তাৰপিছত এতিয়া অলপ পিছত আকৌ ল'ৰাক মই আনিব যাব লাগিব আনিব চাগে আছে যেতিয়া সেইটো বাৰু তাৰপিছত এতিয়া অলপ চাহ একাপ খাই লওঁ অকণমান আৰু দুটামান ঘৰুৱা কাম আছে সেই কামখিনি কৰি লওঁ আৰু যিহেতু মই অলপ পঢ়ি আছোঁ দুটামান ভিডিঅ'ৰ কাৰণে সাইকোলজিক্যাল ভিডিঅ'জ এনালাইচিছ কৰাৰ কাৰণে সেইকাৰণে সেইকেইটা অকণমান পঢ়ি ল'ম সেইবোৰ কৰি লোৱাৰ পিছত আপোনালোকক দেখাম আৰু বাকীখিনি মই কি কৰিব পাৰোঁ কেনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰি গৈ থাকিব পাৰোঁ ব্লগটো চাই থাকিব কণ্টিনিউ কৰি যাম মই আপোনালোকক একেবাৰে বাহিৰৰ পৰা লগ পাইছোঁ মই অলপ এটা বিশেষ কামৰ কাৰণে এওঁৰ লগত ওলাই আহিব লগা হ'ল ওচৰতে বাৰু ঘৰৰ মই ভাবিলোঁ অকণমান ক্লিপ ৰাখি দিওঁ তেখেত গৈ আছে আগে মই গৈ আছোঁ ঠিক আছে বাৰু মই আপোনালোকক লগ পাই আছোঁ এই কামটো হৈ যোৱাৰ পিছত মই কাম এটাত গৈছিলোঁ আপোনালোকক কৈছিলোঁ এওঁৰ লগত আহি পালোঁ তাৰপিছতে এওঁ ওলাই গ'ল এওঁৰ নিজৰ কিছুমান কাম আছে কৰিবলগীয়া অফিচিয়েল সেইখিনি কামৰ কাৰণেও ওলাই গ'ল এতিয়া ভাবিছোঁ আজি ব্লগটো ইয়াতে সামৰি দিওঁ কাৰণ ইয়াৰ পিছত আৰু বেছি লম্বাকৈ ব্লগটো কণ্টিনিউ নকৰোঁ কাৰণ মোৰ নিজৰ অলপ মানে কাম আছে সেশনৰো কাম আছে প্লাছ মোৰ অলপ পঢ়িবলগীয়াও আছে আৰু এতিয়া ল'ৰাও আহিবলৈ হ'ল ল'ৰাকো এতিয়া মই খোৱা বোৱা দিওঁ দি পেলাই তাৰ লগতো অকণ সময় স্পেণ্ড কৰোঁ আৰু এনেকৈ আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ
আপোনালোকে ভাল পালে বুলি আশা কৰিলোঁ আৰু আগৰ ব্লগবোৰৰ দৰে আপোনালোকে মোৰ এই ব্লগটোতো মৰম দিব বুলি আশা কৰিলোঁ থেংক ইউ ছ' ভেৰি মাছ গিভিং ইউৰ ভেলুৱেবল টাইম টু ৱাচ মাই ব্লগ আকৌ আপোনালোকক পুনৰ মোৰ নতুন ভিডিঅ' কণ্টেণ্টৰ সৈতে লগ পাম টেক কেয়াৰ বাই বাই আৰু আজিলৈ আপোনালোকৰ লগত ব্লগটো শ্বেয়াৰ কৰাৰ উদ্দেশ্য এটাই আছিল যাতে আপোনালোকক মই মোৰ অকণমান ডেইলি ৰুটিনখন দেখুৱাব পাৰোঁ সেয়াই বাই ভালে থাকক